দক্ষিণ কামৰূপৰ ছয়গাঁওস্থিত ঠাকুৰপাৰা সত্ৰগাঁৱৰ নৱনিৰ্মিত ৰাজহুৱা শ্মশান ৰাইজৰ বাবে উচৰ্গা মেয়ৰ মৃগেন শৰণীয়াৰ। সন্মান সহকাৰে মৃতকক অন্তিম বিদায় দিয়াৰ ক্ষেত্ৰত পূৰ্বতে কিছু অসুবিধাৰ সন্মুখীন হৈছিল ঠাকুৰপাৰা সত্ৰৰ ৰাইজে। এই কথা মেয়ৰ মৃগেন শৰণীয়াক অৱগত কৰাৰ পিছত মেয়ৰগৰাকীয়ে ৰাইজলৈ এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায়। যোৱা ডিচেম্বৰ মাহত নিৰ্মাণ আৰম্ভ কৰা ৰাজহুৱা শ্মশানখন আজি ৰাইজলৈ উচৰ্গিত কৰা হয়। এই অনুষ্ঠানৰ পূৰ্বে ঠাকুৰপাৰা সত্ৰৰ ৰাইজে মৃগেন শৰণীয়াক উষ্ম আদৰণি জনায় আৰু সত্ৰৰ সভাপতি তথা সাততালুক গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য দেৱজিৎ কলিতাই আদৰণি ভাষণ আগবঢ়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰে। সভাত ৰাইজৰ সৈতে মত বিনিময় কৰে মেয়ৰ মৃগেন শৰণীয়াই। উক্ত অনুষ্ঠানত মেয়ৰগৰাকীৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ অভিযন্তা প্ৰিয়াংশু ঠাকুৰীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা বিজেপিৰ জ্যেষ্ঠ বিষয়ববীয়াৰ উপস্থিত থাকে। ইয়াতে নামঘৰ হওক বা মন্দিৰটো হওক আমি উপস্থিত হয় ৰাইজৰ সেৱা আগবঢ়ালোঁ। ইয়াৰ লগে লগে আমাৰ এই 7 তাৰিখৰ যিটো আমাৰ ঠাকুৰপাৰা সত্ৰত আমি যোৱা ডিচেম্বৰ মাহত আমি এক শ্মশানৰ কাৰণে আমি আধাৰশিলা কৰিছিলোঁ। বিভিন্ন ৰাইজৰ এখন সভাত আমাক তেনেধৰণৰ ইয়াৰ অসুবিধাটো কৈছিলে। সেইবাবে আজি সেই শ্মশানটো আমাৰ ঠাকুৰপাৰা সত্ৰৰ দেৱজিৎ কলিতাৰ নেতৃত্বত তথা বিভিন্ন তেওঁলোকৰ যি আমাৰ কাৰ্যকৰ্তা আছে তেওঁলোকৰ নেতৃত্বটো সুন্দৰভাৱে নিৰ্মাণ কৰি উলিয়াইছে। আজি ইয়াৰ ৰাইজৰ নামত আমি উচৰ্গা কৰিলোঁ। আৰু এই ধৰণৰ শ্মশানৰ কাম আমি এই অঞ্চলত আৰু এটা কৰিছিলোঁ, এইটো চুকুনিপাৰা অঞ্চলত আমাৰ সেইখিনিৰো কাম সম্পূৰ্ণ হৈছে। আমি অনতি পলমে সেইটো আমি সুবৰ্ধন কৰিব পাৰিম বুলি আশা কৰিছোঁ। ৰাইজৰ নামত উচৰ্গা কৰিব পাৰিম বুলি আশা কৰিছোঁ। এনেধৰণৰ কামে মনৰ শান্তি যে এইটো কোনো ধৰণৰ প্ৰচাৰ নহয়, তেনেধৰণৰ নহয়। এইটো জীৱনৰ এক অবিচ্ছেদ্য অংগ। মানুহ যেতিয়া এই পৃথিৱীৰ পৰা গুচি যায় সেই তেখেতৰ যিটো মৰম চেনেহ আছে, সেই মৰম চেনেহ কেনেধৰণৰ তেখেতক আমি সেই অন্তিম যাত্ৰাটোত আমি তেখেতক বিদায় দিব পাৰোঁ। সেইধৰণে সকলোৱে তেনেধৰণৰ আত্মীয় স্বজনৰ মৃত্যু তেনেদৰে কৰে। সেয়ে আমি এটা আগ্ৰহ প্ৰকাশ কৰিছোঁ যে এনেধৰণৰ যদি কাম কৰিব পৰা যায় তো নিশ্চয়কৈ আমাৰো শান্তি লাগিব আৰু এটা কাম কৰাৰ নিচিনা আমাৰ মনে ধৰিব। ঠিক তেনে ঠাকুৰপাৰা এই শ্মশানত আমাৰ দেৱজিৎ কলিতাৰ নেতৃত্বত আমি এইখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ। আশা কৰিছোঁ ইয়াৰ পৰা ৰাইজৰ কিছু সমস্যা সমাধান। এইটো নহয় যে আমি নিৰ্মাণ কৰি দিছোঁ কোনোবা ইয়াতে আহক, তো তেনেধৰণৰ কাৰো কোনো ধৰণৰ যেন মৃত্যু নহয় বা তেনেধৰণৰ নহওক, সেইটো আমি আজিও কামনা কৰিছোঁ। কিন্তু যিসকলৰ আৰু আমি সকলোৱে জানো যে একেখন নাৱৰে আমি সকলোৱে যাত্ৰী, এদিন নহয় এদিন ইয়াৰ পৰা আমি সকলোৱে যাবই লাগিব। সেই অন্তিম মুহূৰ্তত যদি আমি কিছু সহায় দিওঁ সেইখিনিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰভাৱে এইটো নিৰ্মাণ কৰি ওলাইছে আৰু সকলোৰে আমি আশীৰ্বাদ বিচাৰিছোঁ। ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট, প্ৰাউটো টাইম ডিজিটেল।